যোৱাকালি লাচিত থানাই যিখিনি কৰি দেখুৱাইছে তাৰ কাৰণে আমি তেখেতসকলক সেলুট দিবই লাগিব। ভাল কাম কৰিলে তেখেতসকলক আমি সন্মান কৰাটো প্ৰয়োজনীয় আৰু বেয়া কাম কৰিলে হয়তো আমি প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছে। আজি সামিউল হকৰ কাৰ এক্সিডেন্টৰ মৃত্যুৰ আগে আগে লাচিত থানাৰ কিছুমান সৈন্য আমি দেখা পাইছো নিজৰ শৰীৰৰ তেজ ওলাই দিছিল যে সামিউল হকৰ জীৱন ৰক্ষা কৰিব লাগে। আমাৰ অসমখন ঠিক তেনেকুৱা আদৰ্শপূৰ্ণ হ'ব লাগে। কিন্তু তাৰ লগে লগে এখাৰ কথা আমি ক'ব বিচাৰিছো যে যোৱাকালি এজন মিয়া হয়তো সেইজন ল'ৰা মাকৰ গাখীৰ খুৱাই এৰা নাই, হয়তো স্কুলত লিখা পঢ়া কৰিছে নে নাই নাজানো, তেনেকুৱা ল'ৰা এজনে মানে 16-17 বছৰ বয়সৰ ল'ৰা এজনে সোশ্যাল মিডিয়াত নিয়া পৰীক্ষাত নাইবা কিবা কিবি আবুল তাবুল বকি আছিল আৰু সেই ল'ৰাজনৰ প্ৰতিবাদ কল্পে আজি লাচিত থানাৰ বাগা বাগা নেতাবিলাক দলে দলে ৰাস্তাত ওলাই আহিছে আৰু প্ৰতিবাদ কৰিছে মিয়াসকলে অসমখন যেন লৈ গ'ল। গতিকে আমি তেখেতসকলক ক'ব বিচাৰিছো যে ইমান আন্দোলন কৰিব নালাগে। ইমান যদি আপোনালোকে আন্দোলন কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ ঘৰত পৰিয়ালবিলাক নোখোৱাকৈ মৰিব।